নমস্কাৰ, মোৰ নাম জুলফিকা খাতুন, ঘৰ দেৱতাৰ ৰাজদৈ ষষ্ঠখণ্ড। মই 1 তাৰিখত পূজাই আজমল চুপাৰ ফৰ্টিত এডমিশ্যন লৈছোঁ আৰু তাৰ পৰা মই চাপৰমুখ ট্ৰেইন ষ্টেচনত ট্ৰেইনত উঠি ঘৰলৈ আহিবলৈ লৈছোঁ। ইয়াৰ পিছত মই যেতিয়া গৌৰীপুৰ আহি পালোঁ, তেতিয়া মই দেখিলোঁ যে মোৰ লগত থকা বেগটো নাই আৰু এই বেগটোত মোৰ সকলোবিলাক ইম্পৰ্টেণ্ট ডকুমেণ্ট আছিলে। বেগটোলৈকে হেৰাই গৈছে। কি ডকুমেণ্টছ আছিল? ডকুমেণ্ট মেট্ৰিকৰ এডমিট কাৰ্ড, ৰেজিষ্ট্ৰেশ্যন কাৰ্ড, মাৰ্কশ্বিট, বৰ্ড চাৰ্টিফিকেট, কাষ্ট চাৰ্টিফিকেট আৰু HSৰ এডমিট ৰেজিষ্ট্ৰেশ্যন, তাৰপিছত পেন কাৰ্ড, আধাৰ কাৰ্ড, বাৰ্থ চাৰ্টিফিকেট আৰু বেংকৰ পাছবুক, লগতে মোবাইল এটাও আছিলে। মোবাইলটোৰ নাম্বাৰ কি আছিল? মোবাইলটোৰ নাম্বাৰ আছিল 9678784704। এতিয়া অসমবাসী ৰাইজক কি জনাব? যদি কোনোবাই মোৰ মোবাইলটো পাই থাকে তেনেহ'লে দয়া কৰি মোৰ বেগটো পাই থাকে তেনেহ'লে মই এই চেনেলত মোৰ যোগাযোগ নাম্বাৰ দি দিম, তাত যোগাযোগ কৰিবলৈ অনুৰোধ জনালোঁ। নমস্কাৰ, মোৰ নাম জুলফিকা খাতুন, ঘৰ দেৱতাৰ ৰাজদৈ ষষ্ঠখণ্ড। মই 1 তাৰিখত পূজাই আজমল চুপাৰ ফৰ্টিত এডমিশ্যন লৈছোঁ আৰু তাৰ পৰা মই চাপৰমুখ ট্ৰেইন ষ্টেচনত ট্ৰেইনত উঠি ঘৰলৈ আহিবলৈ লৈছোঁ। ইয়াৰ পিছত মই যেতিয়া গৌৰীপুৰ আহি পালোঁ, তেতিয়া মই দেখিলোঁ যে মোৰ লগত থকা বেগটো নাই আৰু এই বেগটোত মোৰ সকলোবিলাক ইম্পৰ্টেণ্ট ডকুমেণ্ট আছিলে। বেগটোলৈকে হেৰাই গৈছে। কি ডকুমেণ্টছ আছিল? ডকুমেণ্ট মেট্ৰিকৰ এডমিট কাৰ্ড, ৰেজিষ্ট্ৰেশ্যন কাৰ্ড, মাৰ্কশ্বিট, বৰ্ড চাৰ্টিফিকেট, কাষ্ট চাৰ্টিফিকেট আৰু HSৰ এডমিট ৰেজিষ্ট্ৰেশ্যন, তাৰপিছত পেন কাৰ্ড, আধাৰ কাৰ্ড, বাৰ্থ চাৰ্টিফিকেট আৰু বেংকৰ পাছবুক, লগতে মোবাইল এটাও আছিলে। মোবাইলটোৰ নাম্বাৰ কি আছিল? মোবাইলটোৰ নাম্বাৰ আছিল 9678784704। এতিয়া অসমবাসী ৰাইজক কি জনাব? যদি কোনোবাই মোৰ মোবাইলটো পাই থাকে তেনেহ'লে দয়া কৰি মোৰ বেগটো পাই থাকে তেনেহ'লে মই এই চেনেলত মোৰ যোগাযোগ নাম্বাৰ দি দিম, তাত যোগাযোগ কৰিবলৈ অনুৰোধ জনালোঁ। নমস্কাৰ, মোৰ নাম জুলফিকা খাতুন, ঘৰ দেৱতাৰ ৰাজদৈ ষষ্ঠখণ্ড। মই 1 তাৰিখত পূজাই আজমল চুপাৰ ফৰ্টিত এডমিশ্যন লৈছোঁ আৰু তাৰ পৰা মই চাপৰমুখ ট্ৰেইন ষ্টেচনত ট্ৰেইনত উঠি ঘৰলৈ আহিবলৈ লৈছোঁ। ইয়াৰ পিছত মই যেতিয়া গৌৰীপুৰ আহি পালোঁ, তেতিয়া মই দেখিলোঁ যে মোৰ লগত থকা বেগটো নাই আৰু এই বেগটোত মোৰ সকলোবিলাক ইম্পৰ্টেণ্ট ডকুমেণ্ট আছিলে। বেগটোলৈকে হেৰাই গৈছে। কি ডকুমেণ্টছ আছিল? ডকুমেণ্ট মেট্ৰিকৰ এডমিট কাৰ্ড, ৰেজিষ্ট্ৰেশ্যন কাৰ্ড, মাৰ্কশ্বিট, বৰ্ড চাৰ্টিফিকেট, কাষ্ট চাৰ্টিফিকেট আৰু HSৰ এডমিট ৰেজিষ্ট্ৰেশ্যন, তাৰপিছত পেন কাৰ্ড, আধাৰ কাৰ্ড, বাৰ্থ চাৰ্টিফিকেট আৰু বেংকৰ পাছবুক, লগতে মোবাইল এটাও আছিলে। মোবাইলটোৰ নাম্বাৰ কি আছিল? মোবাইলটোৰ নাম্বাৰ আছিল 9678784704। এতিয়া অসমবাসী ৰাইজক কি জনাব? যদি কোনোবাই মোৰ মোবাইলটো পাই থাকে তেনেহ'লে দয়া কৰি মোৰ বেগটো পাই থাকে তেনেহ'লে মই এই চেনেলত মোৰ যোগাযোগ নাম্বাৰ দি দিম, তাত যোগাযোগ কৰিবলৈ অনুৰোধ জনালোঁ।